এই চূড়ান্ত পৰ্যায় লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মিহিৰজ্যোতি গায়ন ডাঙৰীয়া। ইয়াৰ পিছতেই সন্মানীয় বিধায়ক মহোদয় লগতে আমাৰ আৰক্ষী মহোদয়কে সন্মান জনাইছে আমাৰ লখিমপুৰ জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক। আৰু এতিয়া মই কাবাডী খেল ডিষ্ট্ৰিক্ট লেভেল খেল মহাৰণ আজি দ্বিতীয় দিনৰ সামৰণি অনুষ্ঠান বৰখামটি পথাৰ। ইয়াত ল'ৰা আৰু ছোৱালী কাবাডীৰ চূড়ান্ত প্ৰতিযোগিতা আৰু ল'ৰাৰ ফুটবল চূড়ান্ত প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাৰ উদ্বোধনী আৰু এই সামৰণি অনুষ্ঠানত আমাৰ মাজত আজি লখিমপুৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া, লখিমপুৰ জিলা কাৰ্যবাহী বিষয়া জিতু কুমাৰ দাস ডাঙৰীয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডাঙৰীয়া, আমাৰ স্থানীয় চাৰ্কুল অফিচাৰ পপী ফুকন ডাঙৰীয়ানী আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আজি আমাৰ খেলুৱৈসকল বিশিষ্ট খেলুৱৈসকলে আহি ভাগ লৈছে আৰু খুব এটা সুন্দৰ অনুভৱ আৰু বৰ্ণাঢ্য এটা মানে প্ৰতিযোগিতা, বিশাল প্ৰতিযোগিতা, যি প্ৰতিযোগিতাত ৫,২২৩গৰাকী প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ল আৰু ৪৮,০০০ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীয়ে পঞ্জীয়ন কৰিলে খেল মহাৰণৰ বাবে। লখিমপুৰ জিলাৰ ভিতৰত সৰ্বাধিক বিহপুৰীয়াৰ পৰা একদম সুন্দৰ খেল প্ৰতিযোগিতা হৈছে। আমি আশা ৰাখিম যে জিলা প্ৰতিযোগিতাত বিহপুৰীয়া সমষ্টিয়ে তেওঁলোকৰ পাৰফৰ্ম কৰিব পাৰিব। আমি তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু এই সামৰণি অনুষ্ঠানত সদায়শৰ ৰাইজে আহি এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে আৰু আমন্ত্ৰিত অতিথিসকলে উৎসাহিত কৰাৰ বাবে সকলোকে মই বিহপুৰীয়া সমষ্টিবাসী ৰাইজৰ হৈ শলাগ আৰু ধন্যবাদ জনাইছোঁ।